ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনত আজি আমি নতুন বেলেগ এটা পাৰ্ট পঢ়িম সেইটো হ'ল হাউ টু ফাইণ্ড জেনেৰেল সলিউশ্যন অফ দ্য ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এটা ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এটা যদি দিয়া থাকে তাৰ পৰা তুমি জেনেৰেল সলিউশ্যনটো কেনেকৈ উলিয়াবা মানে এক্সৰ ভেলু বা ৱাইৰ ভেলু কেনেকৈ উলিয়াবা তেনেকৈ হা প্ৰথমতে তোমাক এটা জেনেৰেল ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এটা ধৰি লোৱা দিয়া আছে হা মই ৰাফলি কৰি দিছোঁ মই ভালকৈ লিখি দিছোঁ বাৰু তোমালোকক নোটছ দিম ধৰি লোৱা dy বাই dx ইকুৱেল টু ফাংচন এক্স কমা ৱাই হা এটা ফাংচন এটা আছে এক্সো সোমাই আছে ৱাইও সোমাই আছে ঠিক আছে আৰু এইটো ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ হয় নাই ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ অভিয়াছলি হয় এইটোতো ফাৰ্ষ্ট অৰ্ডাৰ আৰু ফাৰ্ষ্ট অৰ্ডাৰৰ ওপৰত পাৱাৰ যোনটো হৈছে 1 হৈ আছে সেইকাৰণে ফাৰ্ষ্ট ডিগ্ৰী এইটো হ'ল ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন তাৰপিছত এটা কাম কৰা dy বাই dx এফ অফ এক্স কমা ৱাইটোক মই এনেকৈ লিখিব পাৰিম নে জি অফ এক্স ইনটু এইচ অফ ৱাই ছাপ'জ এফ অফ এক্স কমা ৱাইটো এনেকুৱা হৈ আছে ছাপ'জ হিয়াৰ এফ অফ এক্স কমা ৱাই ইজ এক্সপ্ৰেছড এজ প্ৰডাক্ট অফ জি অফ এক্স এণ্ড এইচ অফ ৱাই হা এইটো এনেকৈ মই লিখি দিছোঁ বাৰু এফ অফ এক্স কমা ৱাই is ki expressed as product of ki g of x and ki hobo h of y ঠিক আছে f of x comma y is expressed as product of g of x and h of y ঠিক আছে আৰু gx কি হয় gx কাৰ ফাংচন is a function of x and hy is a function of কি হয় y where gx is a where gx is function of x and hy is function of কি হ'ব y function of y ঠিক আছে আকৌ এইটো এবাৰ লিখি দিয়া আকৌ এবাৰ dy by dx equal to কি হ'ব g of x into h of y এনে নেক্সট মই কি কৰোঁ y to y ওচৰলৈ লৈ যোৱা x to x ওচৰলৈ লৈ যোৱা h y to ইয়াৰ লগত ইনটু হৈ আছে এফালে লৈ যোৱা dy বাই কি হ'ব এইটো h y হৈ যাব আৰু gx এপিনে কি হৈ যাব dx টো ওচৰলৈ লৈ যাব হৈ যাব না dy h y টো ইনটু হৈ আছে dy ওচৰলৈ আহিবলৈ কি হ'ব ইনটুটো এপিনে আহিবলৈ ডিভাইড হৈ যাব আৰু dx ডিভাইড হৈ আছিলে এফালে গুচি গ'লে কি ক্ৰছ মাল্টিপ্লিকেশ্যন dx ইনটু gx ঠিক আছে এতিয়া কেনেকুৱা হৈ আছে বস্তুটো dy বাই এইচ ৱাই ইকুৱেল টু জি এক্স ডি এক্স এতিয়া কি কৰিম মই বোথ ছাইড ইণ্টিগ্ৰেল কৰি দিয়া dy বাই এইচ ৱাই ইকুৱেল টু ইণ্টিগ্ৰেশ্যন অফ কি হ'ব জি এক্স ডি এক্স এতিয়া ইয়াৰ আনচাৰটো কিমান হ'ব ছাপ'জ মই ইয়াৰ আনচাৰটো কেপিটেল এইচ ৱাই লিখি দিছোঁ আৰু ছাপ'জ ইয়াৰ আনচাৰটো জি অফ এক্স প্লাছ চি এনেকৈ লিখি দিম হা জি অফ এক্স প্লাছ চি জি অফ এক্স প্লাছ চি ইয়াত মই প্লাছ চি কিয় দিয়া নাই কাৰণ অলৰেডি প্লাছ চি মানে এইটো এটা কনষ্টেণ্ট হয় আৰু গোটেইটো একেলগে এটা কনষ্টেণ্ট মই চি বুলি মই ভাবি লৈছোঁ ইয়াত কনষ্টেণ্ট বেলেগকৈ নিদিলে হৈ যায় কাৰণ মোক তোমাক কি কৈছে ইউ হেভ টু ফাইণ্ড দ্য জেনেৰেল সলিউশ্যন আৰু জেনেৰেল সলিউশ্যন মানে কি জেনেৰেল সলিউশ্যন মানে ইন টাৰ্মছ অফ dy বাই dx আছে ইন টাৰ্মছ অফ y উলিয়াই দিয়া yৰ ভেলুটো এইটো হয় মানে দিছ ওৱান প্লাছ কনষ্টেণ্ট ঠিক আছে ইয়াত এইচ ৱাই কি হৈছে এইচ ৱাই কি হয় এণ্টি ডিৰাইভেটিভ অফ 1 বাই এইচ ৱাই এণ্টি ডিৰাইভেটিভ অফ এন মানে ইয়াৰ ইণ্টিগ্ৰেল ভেলুটো মানে এইটো হয় এণ্টি মানে তাকে এণ্টি ডিৰাইভেটিভ বুলি ক'লে হ'ব এণ্টি ডিৰাইভেটিভ অফ 1 বাই এইচ ৱাই আৰু জি অফ এক্স কি হয় এণ্টি ডিৰাইভেটিভ অফ 1 বাই জি এক্স ঠিক আছে একদম ইজি হয় ফাংচন প্ৰথমতে মই কি কৰিলোঁ হাউ টু ফাইণ্ড জেনেৰেল সলিউশ্যন অফ ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এটা ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ জেনেৰেল সলিউশ্যন কেনেকৈ উলিয়াবা প্ৰথমতে ফাৰ্ষ্ট অৰ্ডাৰ ফাৰ্ষ্ট ডিগ্ৰী কৈছোঁ গতিকে এটা ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ আৰু ফাৰ্ষ্ট ডিগ্ৰী ডিৰাইভেটিভে ল'ব লাগিব ইয়াত ল'লোঁ dy বাই dx ইকুৱেল টু কি হ'ব ফাংচন এক্স কমা ৱাই ঠিক আছে dy বাই dx টো ফাৰ্ষ্ট অৰ্ডাৰ ডিৰাইভেটিভ আৰু ইয়াৰ ডিগ্ৰীটো কি হ'ব ফাৰ্ষ্ট ডিগ্ৰী এটা ডিগ্ৰী 1 হ'ব dy বাই dx ইকুৱেল টু এফ অফ এক্স কমা ৱাইটো কেনেকৈ লিখিবা জি অফ এক্স ইনটু এইচ অফ ৱাই জি অফ এক্স ইনটু এইচ অফ ৱাই বুলি লিখি ল'লা হা এফ অফ এক্স ৱাই ইজ এক্সপ্ৰেছড এজ প্ৰডাক্ট অফ জি অফ এক্স এণ্ড এইচ অফ ৱাই এনেকৈ মই লিখি দিছোঁ তাৰপিছত জি অফ এক্স একচুৱেলি কি হয় কাৰ ফাংচন হয় এক্সৰ ফাংচন হয় আৰু এইচ অফ ৱাই কি হয় কাৰ ফাংচন হয় ৱাইৰ ফাংচন হয় তাৰপিছত মই কি কৰিলোঁ ডি ৱাইৰ ওচৰলৈ এইচ ৱাইটো লৈ আহিলোঁ এইচ ৱাইটো ইয়াৰ লগত ইনটু হৈছে এফালে লৈ আহিবলৈ কি কৰিম মই ডিভাইড কৰি দিম ডি এক্সটো জি এক্সৰ ওচৰলৈ এক্সৰ ওচৰলৈ ৱাইৰ ওচৰলৈ মই লৈ গ'লোঁ তাৰপিছত লাষ্টত দুইফালে ইণ্টিগ্ৰেল কৰি দিলোঁ
দুইফালে ইণ্টিগ্ৰেল কৰাৰ পিছত কি ওলালে ইয়াৰ ইণ্টিগ্ৰেল ভেলুটো কেপিটেল এইচ ৱাই ইয়াৰ ভেলুটো কি ওলালে কেপিটেল জি এক্স ধৰি লৈছোঁ কেপিটেল এইচ ৱাই কি হয় এণ্টি ডিৰাইভেটিভ হয় 1/h আৰু কেপিটেল জি এক্স কি হয় এণ্টি ডিৰাইভেটিভ অফ কি হ'ব চৰি এণ্টি ডিৰাইভেটিভ অফ 1/gx নহয় এণ্টি ডিৰাইভেটিভ অফ কি হ'ব জি এক্স এণ্টি ডিৰাইভেটিভ অফ জি এক্স গম পালা নাই সেইটোৱে ঠিক আছে অ'কে এতিয়া মই ইয়াৰ পিছত কুৱেশ্যন মই এতিয়া কুৱেশ্যন এটালৈ যাওঁ কুৱেশ্যনটো চোৱা 9.4 চেপ্টাৰ হা কুৱেশ্যনটো কি কৈছে ফাইণ্ড দ্য general solution of the following differential equation ঠিক আছে এটা ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন দিয়া আছে তাৰ পৰা জেনেৰেল সলিউশ্যনটো উলিয়াব লাগে মানে y ভ্যালুটো উলিয়াব লাগে ঠিক আছে কোৱেশ্যনটো কি দিছে চোৱা dy/dx ইকুৱেল টু 1 - cos x by 1 plus cos x ঠিক আছে dy/dx equal to 1 - cos x cos x to কেনেকৈ লিখিবা এনেকৈ লিখিব পাৰিবা নে x ৰ জাগাত 2 * x/2 এনেকৈ লিখিব পাৰিবা নে 2 টো কেনসেল হ'লে cos x হৈ যাব হয় নাই 1 + cos x cos x ক কেনেকৈ লিখিবা 2 * x/2 2 * x/2 2 টো কেনসেল cos x হ'ব হয় নাই 2 টো কেনসেল cos x হ'ব ঠিক আছে dy/dx এটা চোৱা 1 - cos 2 থিটা এটো কি হ'ব ফৰ্মুলাটো cos স্কয়াৰ থিটা - sin স্কয়াৰ থিটা cos স্কয়াৰ x/2 মাইনাস কি হ'ব sin স্কয়াৰ x/2 ঠিক আছে তাৰপিছত 1 + cos 2 থিটা এটো কি হ'ব cos স্কয়াৰ x/2 মাইনাস sin স্কয়াৰ x/2 এনেকা নহয় জানো এই ফৰ্মুলাটো আকৌ cos 2 থিটাৰ ফৰ্মুলাটো কি হ'ব cos স্কয়াৰ থিটা মাইনাস sin স্কয়াৰ থিটা হয় না cos 2 থিটাৰ জাগাত কি আছে x/2 আছে cos স্কয়াৰ x/2 মাইনাস sin স্কয়াৰ x/2 cos 2 x/2 cos স্কয়াৰ x/2 মাইনাস sin স্কয়াৰ x/2 এটা 1 ৰ জাগাত কি লিখি দিবা 1 ৰ জাগাত dy/dx ইকুৱেল টু 1 ৰ জাগাত কি লিখি দিবা sin স্কয়াৰ x/2 প্লাস cos স্কয়াৰ x/2 এনেকৈ লিখি দিব পাৰিম নে মাইনাস cos স্কয়াৰ x/2 মাইনাস sin স্কয়াৰ x/2 ঠিক 1 ৰ জাগাত কি লিখিম sin স্কয়াৰ x/2 প্লাস cos স্কয়াৰ x/2 প্লাস এটো যেনেকৈ আছে এনেকৈ cos স্কয়াৰ x/2 মাইনাস sin স্কয়াৰ x/2 ঠিক আছে 1 ৰ জাগাত কি লিখিলো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা 1 হয় এটো জানোৱে ন আকৌ এই লাইনটো এবাৰ লিখি দিওঁ 1 ৰ জাগাত sin স্কয়াৰ x/2 প্লাস cos স্কয়াৰ x/2 1 ৰ জাগাত sin স্কয়াৰ x/2 প্লাস cos স্কয়াৰ x/2 এই লাইনটো আকৌ এবাৰ লিখি লওঁ ইয়াত আকৌ এবাৰ লিখি দিওঁ এই লাইনটোকে আকৌ এবাৰ লিখিছোঁ sin স্কয়াৰ x/2 প্লাস cos স্কয়াৰ x/2 মাইনাস cos স্কয়াৰ x/2 মাইনাস sin স্কয়াৰ x/2 sin স্কয়াৰ x/2 plus cos square x/2 plus cos square x/2 minus sin square x/2 ঠিক আছে এটো হয় আকৌ sin square theta plus cos square theta equal to 1 যে হয় সেইকাৰণে এই 1 ৰ জাগাত আৰামছে মই sin square theta plus cos square theta equal to 1 theta জাগাত খালি সবতে x/2 আছে যে সেইকাৰণে x/2 লিখি দিছো ঠিক আছে এটা নেক্সট dy/dx এতিয়া ব্ৰেকেটবোৰ খুলি দিওঁ ওপৰত কি হ'ব sin স্কয়াৰ x/2 প্লাস cos স্কয়াৰ x/2 মাইনাসে প্লাসে মাইনাস cos স্কয়াৰ x/2 মাইনাসে প্লাস sin স্কয়াৰ x/2 ঠিক আছে এটো যেনেকৈ আছে তেনেকৈ থাকক sin স্কয়াৰ x/2 প্লাস cos স্কয়াৰ x/2 প্লাসে প্লাস cos স্কয়াৰ x/2 প্লাসে মাইনাসে minus sin square x/2 plus minus cancel তাৰপিছত dy/dx equal to sin square x plus sin square x/2 plus sin square x/2 কিমান হ'ব 2 sin square x/2 cos square x/2 plus cos square x/2 কি হ'ব 2 cos square x/2 2 to cancel dy/dx equal to sin square x/2 plus cos square x/2 কিমান হ'ব
টেন স্কোৱাৰ এক্স বাই টু হয় নাই টেন স্কোৱাৰ এক্স বাই টু এতিয়া এক্সটো এক্সৰ ফালে লৈ যোৱা ডি ৱাই ডি এক্সটো ডিভাইড হৈ আছে এফালে গুচি গ'লে কি হয় ইনটু হৈ যাব টেন স্কোৱাৰ এক্স বাই টু ডি এক্স নহ'ব জানো আকৌ এবাৰ এই লাইনটো লিখা ডি ৱাই ইকুৱেল টু টেন স্কোৱাৰ এক্স বাই টু ডি এক্স এতিয়া মোক এটা কথা কোৱা ডি ৱাই টেন স্কোৱাৰ ইণ্টিগ্ৰেশ্যন এতিয়া মই বোথ ছাইড ইণ্টিগ্ৰেশ্যন কৰি দিম এতিয়া ইণ্টিগ্ৰেশ্যন অফ টেন স্কোৱাৰ ভেলু আছে জানো নাই নহয় এতিয়া ইণ্টিগ্ৰেশ্যন অফ ডি ৱাই এনেকৈ থাকক টেন স্কোৱাৰ এক্স বাই টু জেগাত এনেকৈ লিখিব পাৰিম নাই চেক্স স্কোৱাৰ এক্স বাই টু মাইনাছ ওৱান ডি এক্স আৰে এনেকৈ লিখিলোঁ একচুৱেলি তাৰপিছত ফৰ্মুলা এটা জানো নহয় চেক্স স্কোৱাৰ থিটা মাইনাছ টেন স্কোৱাৰ থিটা ইকুৱেল টু কি হয় ওৱান হয় জানো এতিয়া আৰামছে ইয়াত চেক্স স্কোৱাৰ থিটা মাইনাছ ওৱান ইকুৱেল টু টেন স্কোৱাৰ থিটা এনেকৈ লিখিব নোৱাৰিম জানো চেক্স স্কোৱাৰ থিটা মাইনাছ ওৱান ইকুৱেল টু টেন স্কোৱাৰ থিটা ইয়াত টেন স্কোৱাৰ থিটা জেগাত কি আছিলে এক্স বাই টু টেন স্কোৱাৰ এক্স বাই টু ইকুৱেল টু চেক্স স্কোৱাৰ এক্স বাই টু মাইনাছ ওৱান চেক্স স্কোৱাৰ এক্স বাই টু মাইনাছ ওৱান লিখি দিলোঁ বুজি পালা তাৰপিছত ইণ্টিগ্ৰেশ্যন অফ ওৱান ডি ৱাই ইণ্টিগ্ৰেশ্যন কি হৈছে ওৱান ডি ৱাই হৈ আছে এতিয়া এইটো ভাঙি দিয়া ইণ্টিগ্ৰেশ্যন অফ চেক্স স্কোৱাৰ এক্স বাই টু ডি এক্স মাইনাছ ইণ্টিগ্ৰেশ্যন অফ ওৱান ডি এক্স ইণ্টিগ্ৰেশ্যন অফ ওৱান ডি ৱাই কিমান হ'ব ৱাই হ'ব ইণ্টিগ্ৰেশ্যন অফ চেক্স স্কোৱাৰ এক্স বাই টু ডি এক্স কিমান হ'ব ইণ্টিগ্ৰেশ্যন অফ চেক্স স্কোৱাৰ থিটা কি হয় এইটো টেন থিটা হয় টেন থিটা মানে টেন এক্স বাই টু হ'ব কিন্তু এক্সৰ লগত কি আছে হাফ এটা আছে ন সেইকাৰণে হাফটো তলত ডিভাইড হৈ যাব বুজি পালা মাইনাছ ইণ্টিগ্ৰেশ্যন অফ ওৱান ডি এক্স কিমান হ'ব এক্স মানে ফৰ্মুলাটো হয় কি আছিলে ইণ্টিগ্ৰেশ্যন অফ চেক্স স্কোৱাৰ থিটা কি হয় ইণ্টিগ্ৰেশ্যন অফ চেক্স স্কোৱাৰ এক্স কি হয় ডি এক্স টেন এক্স হয় ন কিন্তু ইয়াত আকৌ ইণ্টিগ্ৰেশ্যন অফ চেক্স স্কোৱাৰ হাফ অফ এক্স হৈ আছে ন ডি এক্স সেইকাৰণে টেন কি হ'ব এক্স বাই টু এই হাফটো এক্সৰ লগত যে হাফ আছে সেইটো ডিভাইড কৰি দিছোঁ এক্সৰ লগত যে হাফ আছে সেইটো হাফটো ডিভাইড কৰি দিওঁ সেইটো জানাই চবেই টুটো ওপৰলৈ গুচি যাব এতিয়া মাইনাছ টেন এক্স প্লাছ কি হ'ব এইপিনে চি হৈ যাব আকৌ এবাৰ লিখি দিয়ে এইটো ৱাই ইকুৱেল টু টেন এক্স বাই টু হাফ মাইনাছ এক্স প্লাছ চি এইফালে চি লিখা নাই একেবাৰে লিখি দিছোঁ প্লাছ চি গতিকে ৱাই ইকুৱেল টু টুটো ওপৰলৈ যাবগৈ টু টেন এক্স বাই টু মাইনাছ এক্স প্লাছ চি ইজ দ্য জেনেৰেল চলিউশ্যন বুজি পালা হা আকৌ এবাৰ দেখাই দিছোঁ বস্তুটো কি কৰিলোঁ মই ডি ৱাই বাই ডি এক্স ইকুৱেল ওৱান মাইনাছ কছ এক্স বাই ওৱান প্লাছ কছ এক্স ডি ৱাই বাই ডি এক্স ইকুৱেল টু ওৱান মাইনাছ কছ এক্সটো কেনেকৈ লিখিব এক্সৰ জেগাত কেনেকৈ লিখিব পাৰে টু ইণ্টু এক্স বাই টু ওৱান প্লাছ কছ এক্সৰ জেগাত কেনেকৈ লিখিব পাৰিবা টু ইণ্টু এক্স বাই টু ডি ৱাই বাই ডি এক্স ইকুৱেল টু ওৱান মাইনাছ কছ টু এক্স বাই টু এইটো কেনেকৈ লিখিব পাৰিবা কছ স্কোৱাৰ এক্স বাই টু মাইনাছ চাইন স্কোৱাৰ এক্স বাই টু এইটো ফৰ্মুলা কছ টু থিটা ইকুৱেল টু কছ স্কোৱাৰ থিটা মাইনাছ চাইন স্কোৱাৰ থিটা ওৱান প্লাছ কছ টু ইণ্টু এক্স বাই টু কেনেকৈ লিখিব কছ স্কোৱাৰ এক্স বাই টু মাইনাছ চাইন স্কোৱাৰ এক্স বাই টু লিখিব পাৰা নহয় তাৰপিছত এতিয়া ওৱানৰ জেগাত কেনেকৈ লিখিবা চাইন স্কোৱাৰ এক্স বাই টু প্লাছ কছ স্কোৱাৰ এক্স বাই টু চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ওৱান নহয় জানো চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ওৱান নহয় জানো তাৰপিছত ওৱানৰ জেগাত আকৌ তলত ওৱানৰ জেগাটো একে লিখি দিলা তাৰপিছত এইটো লাইন একে লিখিছোঁ তাৰপিছত এইটো কটাকটি কৰি পেলাই এইখিনি কৰি পেলাই লাষ্টত কিমান পালোগৈ ডি ৱাই বাই ডি এক্স ইকুৱেল টু টেন স্কোৱাৰ এক্স বাই টু এতিয়া এক্সটো এক্সৰ ফালে সদায় থাকিবা ডি এক্সটো সদায় এক্সৰ ফালে থাকিব ডি এক্সটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলোঁ এইটো ডিভাইড হৈছিলে এইপিনে ইনটু হৈ গ'ল ঠিক আছে তাৰপিছত এতিয়া ডি ৱাই ইকুৱেল টু টেন স্কোৱাৰ এক্স বাই টু ডি এক্স এতিয়া বোথ ছাইড কি কৰিবা ইণ্টিগ্ৰেল কৰা বোথ ছাইড ইণ্টিগ্ৰেশ্যন কৰি দিয়া বোথ ছাইড লাষ্টত একো অপশ্যন নাই ন বোথ ছাইড ইণ্টিগ্ৰেশ্যন কৰি দিয়া ইণ্টিগ্ৰেশ্যন অফ ওৱান ডি ৱাই ইণ্টিগ্ৰেশ্যন টেন স্কোৱাৰ এক্স বাই টু ডি এক্স ইয়াৰ ফৰ্মুলা আছে জানো ইণ্টিগ্ৰেশ্যনৰ টেন স্কোৱাৰ এক্স ডি এক্স ফৰ্মুলা আছে জানো নাই নহয় এতিয়া গতিকে সেইকাৰণে টেন স্কোৱাৰ জেগাত মই কি লিখিলোঁ চেক্স স্কোৱাৰ এক্স মাইনাছ ওৱান লিখিলোঁ চেক্স স্কোৱাৰ থিটা মাইনাছ টেন স্কোৱাৰ থিটা ইকুৱেল টু ওৱান চেক্স স্কোৱাৰ থিটা মাইনাছ ওৱান ইকুৱেল টু টেন স্কোৱাৰ থিটা নহয় জানো থিটাৰ জেগাত কি হৈছে এক্স বাই টু হৈছে চেক্স স্কোৱাৰ এক্স বাই টু মাইনাছ ওৱান ডি এক্স এতিয়া ইণ্টিগ্ৰেশ্যন অফ চেক্স স্কোৱাৰ ডি এক্স নৰ্মেল চেক্স স্কোৱাৰ এক্স থকা হ'লে কি হ'ল টেন এক্স হ'ল সেইটোত এক্সৰ লগত হাফ আছে ন সেইকাৰণে হাফটো তলত ডিভাইড হৈ গৈছে মাইনাছ এক্স প্লাছ চি এইটো তাৰপিছত এইটো ওলাই ঠিক আছে